60 বছৰ বয়সত ৰজাৰ পানী গ্ৰহণ কৰিলে ৰাণীয়ে। আজি ৰজা ৰাণীৰ বিয়া। প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত আশীৰ্বাদ ল'লে দৰা কইনাই। কামপুৰ বৰহলা গাঁৱত এখন ব্যতিক্ৰমী বিবাহ। সুন্দৰ পৰিৱেশৰ মাজত সম্পন্ন হ'ল বিয়াখন। সামাজিক ৰীতি নীতিৰে নামঘৰ প্ৰাংগণত ভকত বৈষ্ণৱ আই মাতৃৰ সকলৰ উপস্থিতিত সুকলমে সম্পন্ন হয় বিবাহ কাৰ্য। সকলোৱে নাচি বাগি আনন্দ তৃপ্তিৰে মিলিজুলি খালে এসাঁজ। উল্লেখ্য যে কিছু বছৰ পূৰ্বে ৰজা ৰাণীয়ে বিবাহপাশত আবদ্ধ হৈছিল যদিও সামাজিকভাৱে স্বীকৃতি লাভ কৰা নাছিল। সেয়ে গাঁৱৰ ৰাইজে 60ৰ ঊৰ্ধৰ অতি দৰিদ্ৰ তথা পিতৃ মাতৃ হাৰা এই দম্পতীহালৰ বিবাহ উপলক্ষে দান বৰঙণি তুলি অতি সুন্দৰভাৱে আয়োজন কৰিলে বিবাহখন। বিয়া চাবলৈ ওলাই আহিল গাঁৱৰ লোকসকল। পশ্চিম কঠীয়াতলী বৰহলা গাঁও। তেওঁৰ নাম ৰজা আৰু ঘৈণীয়েকৰ নাম ৰাণী, কিন্তু বেলেগ নাম আছে। আমি কিন্তু গাঁৱৰ ৰাইজে মৰমতে তেওঁক ৰজা আৰু ৰাণী হিচাপে মাতোঁ। গতিকে তেওঁ আজি 60 বছৰ বয়স পাৰ হৈ গ'ল। গতিকে তেওঁ বিয়া এখন হ'বলৈ কোনো ফালৰ পৰা সুবিধা নাই। গতিকে সমূহ ৰাইজে সহযোগিতা কৰি পেলাই সহায় সাৰথি কৰি আজি এই বিয়াখন আগবঢ়াইছে। ইয়াতে সকলোৱে সহায় সহযোগিতা কৰিছে আৰু তেওঁ ভতিজা ককা আটাইকেইটা ৰোগী হিচাপত পৰি আছে। দাদা যিজন আছে বিচনাত এতিয়া বৰ্তমান। গতিকে সমাজে আলোচনা কৰি পেলাই বিয়াখন আগবঢ়াইছে। আইসকলেও আহি সহায় কৰিছে, বাপসকলেও আহিছে, ওচৰ চুবুৰীয়াও যোনে যি পায় তেওঁক সহায় সাৰথি কৰি সকলোৱে এই বিয়াখন আগবঢ়াই লৈ গৈছে। ৰজা ৰাণীৰ যুগ্ম জীৱন সুখৰ হওক সকলোৱে কামনা কৰিছে। সকলোৱে মৰমতে মাতে ৰজা আৰু ৰাণী। তেওঁলোকৰ সমৰ্থন নাই, একেবাৰে দুৰ্বল। সেয়েহে তেওঁলোকক ৰাইজে এই ডাঙৰ এটা শুভ কাম তেওঁলোকে ৰাইজে আলোচনা কৰি তেওঁলোকক এই বিয়াখন পাতি দিবলৈ সাজু কৰা হৈছে। সেয়েহে সকলোৰে সহযোগত হৈছে। তাৰ উপৰি মই এটা চৰকাৰক আবেদন কৰোঁ যে চৰকাৰৰ ফালৰ পৰা তেওঁলোককো অলপ সহায় সহযোগ কৰিলে ভাল পাওঁ। কিয় তেওঁলোক একেবাৰে কোনো নাই। ককায়েক এজন আছে, তেখেতৰ ককায়েক এজন আছে, তেখেত বৰ দুৰ্বল হৈ অসুস্থ হৈ বিচনালৈ আছে আৰু তেওঁলোকৰ সতি সন্তান বুলিবলৈ নাই। তেওঁলোকৰ বয়স এতিয়া 60 বছৰ পাৰ হ'ল। সেয়েহে ভৱিষ্যতলৈ তেওঁলোকক অকণমান চলাই নিবৰ বাবে চৰকাৰক মোৰ ফালৰ পৰা অকণমান আপত্তি কৰিছোঁ। কোনোবা সাধু ব্যক্তিয়ে যদি কিবা তেওঁলোকক সহায় কৰিব বিচাৰে তেতিয়া তেওঁলোকৰ নাম নম্বৰ দিয়া হ'ব, তাতে তেওঁলোকে কিবা সহায় কৰিব পাৰে। মোৰ ফালৰ পৰা এইটো চৰকাৰৰ ওচৰত মই এটা আবেদন কৰিছোঁ। ব্যুৰো ৰিপৰ্ট, টাইম 8।